নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰী পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰণ ফাণ্ড বৰা সাৰ্ভিসত পদপথৰ স্ল্যাব ভাঙি নলাত সোমাল মহিলা পদপথেৰে খুজকাঢ়ি গৈ থকা অৱস্থাত সংঘটিত হয় এই অঘটন ভয়ংকৰ ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ স্থানীয় ৰাজ্যৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় এনেদৰে মহানগৰবাসীৰ জীৱনৰ সৈতে হেতালি খেলি আহিছে বিভাগীয় কৰ্তৃপক্ষই এয়াই প্ৰথম ঘটনা নহয় এনে অনেক ঘটনা বিগত সময়ছোৱাৰ পৰাই সংঘটিত হৈ আহিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন পদপথত এয়া বৰা সাৰ্ভিস অতি ব্যস্ত এটা অঞ্চল কাষতে আছে নিচে কাষতে আছে এছবি দেউৰা কলেজ আৰু এনেকুৱা এটা ব্যস্ত অঞ্চলত এনেদৰে বিপদজনকভাৱে এই স্ল্যাবসমূহ নিৰ্মাণ কৰাৰ এক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে বা সেই নমুনা এই মুহূৰ্তত উন্মোচিত হৈছে তথাকথিত স্মাৰ্ট চিটিৰ নমুনা উন্মোচিত হৈছে এই ঘটনাৰ পিছতে চাওক কেনেদৰে অতি বিপদজনকভাৱে কালি দিনৰ ঘটনা আছিল দিনৰ প্ৰায় 12:30 বজাত এই মহিলাগৰাকীয়ে পদপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত এয়া স্ল্যাব খহি স্ল্যাব ভাঙি নলাৰ ভিতৰত সোমাই যায় মহিলাগৰাকী সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ সৌভাগ্যৰ বিষয় এয়াই যে এয়া খৰালিৰ সময় ভৰ বাৰিষা নহয় অত্যন্ত গভীৰ এই নলা আৰু সেই গভীৰ নলাত সোমাই পৰা মহিলাগৰাকীক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় কথম্পি প্ৰাণ ৰক্ষা পৰিল মহিলাগৰাকীৰ এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্বাভাৱিকতেই ৰাইজৰ সুৰক্ষাক লৈ এই মুহূৰ্তত মহানগৰবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কিমান দায়বদ্ধ বিভাগীয় কৰ্তৃপক্ষ মহানগৰবাসীৰ সুৰক্ষাক লৈ মহানগৰবাসীৰ জীৱনৰ নিৰাপত্তাক লৈ কিমান দায়বদ্ধ সেই প্ৰশ্ন অৱতাৰণা হৈছে চাওক অতি ব্যস্ত এটা অঞ্চল দেখাত অতি মজবুত এই স্ল্যাব কিন্তু অতি ঠুনুকা এই স্ল্যাব এনেদৰে খোজ কাঢ়োতে সাধাৰণ পথচাৰীয়ে খোজ কাঢ়োতে ভাগি পৰিল এগৰাকী মহিলাই খোজ কাঢ়ি গৈ থকাত ভাগি পৰি এই অঘটন সংঘটিত হ'ল কিমান সময় আছিলে কি হৈছিলে ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰ ভিতৰত কোনদিনা পৰা আহিছিলে সোণাপুৰৰ চাইডৰ পৰা আহিছিল সোমাই গৈছিলে ডুব পাইছে জিএমচিত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে লগত আৰু কোন আছিলে মাক আছিলে গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে কলেজৰ ছাত্ৰ ছাত্ৰীও আহে বিপদ কিন্তু বিপদ মাৰিছে চবৰে আছে কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব ইয়াৰ স্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে নলাটো এনেকৈ আছে এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিম্নমানৰ কামটোৱে হৈছে আগতে এতিয়া নহয় এইটোতো বহুত দিন আগতে কৰা হৈছিল কিমান দিনৰ আগত বনোৱা হৈছিল এইটো মোটামুটি 1.5 বছৰ আগত 1.5 বছৰ আগত বনোৱা হৈছিল যোৰহাটত বৃদ্ধাক ধৰ্ষণ কৰি হত্যা অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মহবন্ধা চাহ বাগিচাত হত্যা কৰা হৈছিল 70 বছৰীয়া বৃদ্ধাক মৃতদেহ উদ্ধাৰৰ 36 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক মুন্না লোহাৰ আৰু শংকৰ কৰ্মকাৰ ওৰফে পুটানক গ্ৰেপ্তাৰ কৰা হৈছে দুই যুৱকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধৰ্ষণ কৰি বৃদ্ধাগৰাকীক হত্যা কৰে ধৰ্ষণ হত্যাত অভিযুক্ত দুজনৰ বয়স 22 আৰু 24 বছৰ বলপূৰ্বকভাৱে মহিলাগৰাকীক লৈ গৈছিল চাহ বাগিচাৰ মাজলৈ ধৃত দুই যুৱকে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে সেই সমগ্ৰ নিকৃষ্ট ঘটনা মানৱতাক লজ্জানত কৰা এই বৰ্বৰ কাণ্ডই এই মুহূৰ্তত জোকাৰিছে ৰাজ্য 70 বছৰীয়া এগৰাকী বৃদ্ধাক এই দুই লম্পট 22 বছৰীয়া 24 বছৰীয়া এই দুই লম্পটে ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে হত্যাকাণ্ডৰ আৰু ধৰ্ষণ কাণ্ডৰ 36 ঘণ্টাৰ পাছত দুই লম্পটক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে মুন্না লোহাৰ আৰু শংকৰ কৰ্মকাৰ ওৰফে পুটান এই দুই লম্পট এই দুই নৰপিশাচক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিচাযুক্ত দ্ৰব্য সেৱন কৰি বৃদ্ধাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে এই চাঞ্চল্যকৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে দুই অভিযুক্তই মৰিয়নিত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু পাঞ্চুৱাল গাঁৱৰ মদন চুটিয়া নামৰ লোকজনৰ মৃত্যু গিবন অভয়াৰণ্যৰ পৰা ওলাই আহে বন্যহস্তীৰ জাক নিশা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো পুৱতি নিশা হাতী খেদিবলৈ যাওঁতেই ঘটিল এই অঘটন
হাতীৰ গছকত মৃত্যু হয় মদন চুতীয়া নামৰ লোকজনৰ। মৰিয়নিতো দিনক দিনেই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। হাতীৰ আক্ৰমণত পুনৰ এজন লোকৰ মৃত্যু। পাঞ্চুৱাল গাঁৱৰ মদন চুতীয়া নামৰ লোকজনৰ মৃত্যু হয়। গিবন অভয়াৰণ্যৰ পৰা ওলাই আহে এটা বৃহৎ বন্যহস্তীৰ জাক। নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল এই হাতীৰ জাকটোৱে। পুৱতি নিশা হাতী খেদিবলৈ যাওঁতেই এই অঘটন সংঘটিত হয়। হাতীৰ গছকত প্ৰাণ হেৰুৱালে মদন চুতীয়া নামৰ লোকজনে। খেতি পথাৰ হাতী খেদিবলৈ আহোঁতে এই হাতীয়ে মানে তেওঁক মাৰি হত্যা কৰিলে। আৰু এই যিটো গিবৰ্ণৰ পৰা ওলাই অহা যিখিনি হাতীৰ জাক, সেই জাকটো আমি মানুহক মানে ৰাতি টোপনি ক্ষতি কৰায় আৰু আমাৰ খেতি পথাৰ নষ্ট কৰি আছে। আজি এইটো এদিনীয়া সমস্যা নহয়, আমাৰ এটা দীৰ্ঘদিনীয়া সমস্যা। আৰু এই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি আশা কৰিছোঁ চৰকাৰে কিবা এটা ব্যৱস্থা কৰক। কাৰণ এনেকৈ যদি থাকে আমাৰ জনসাধাৰণৰ খেতি বাতি কৰি খোৱাটো অনেক কষ্ট হ'ব বা অসুবিধাৰ সৃষ্টি হ'ব। তামুলপুৰ জিলাৰ ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ অব্যাহত। বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। নিশা চেঁচাপানী খাৰখেলা গাঁৱত বন্যহস্তীয়ে চলাই উপদ্ৰৱ। ঘৰৰ ৰাজবাব লণ্ডভণ্ড কৰাৰ উপৰিও ধান চাউল খাই তহিলং কৰে। বিঘাই বিঘাই পকা ধানৰ পথাৰ নষ্ট কৰে হাতীৰ জাকে। হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে শিশু মহিলাসহ কেইবাজনো লোক। এক আতংকময় পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটোত। উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে হাতীৰ উপদ্ৰৱৰ বাবে। এফালৰ পৰা তহিলং কৰিছে ঘৰ দুৱাৰ ভাঙি ছিন্ন বিচ্ছিন্ন কৰিছে জাক জাক বন্যহস্তীয়ে। জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগ কৰিবলগীয়া হৈছে এইসকল ভুক্তভোগী ৰাইজে। ৪-৫ বছৰ ধৰি ইয়াতে বিভিন্ন গাঁৱত হাতী আৰু মানুহৰ সংঘাত দিনে দিনে বাঢ়ি আছে। ২০২৪-২৫ বৰ্ষত কমেও ২০জনমান মানুহ ইয়াত হাতীৰ কিবা মৃত্যুবৰণ কৰিব লগা হ'ল। তো মই সেইটোৱেই অনুৰোধ কৰিম যে এতিয়া যিহেতুকে এই হাতী আৰু মানুহৰ সংঘাত চলি আছে, তো আমি চৰকাৰ ফালৰ পৰা এইটো ভাল এটা পদক্ষেপ লৈ পেলাই যাতে আমি মানুহখিনি বচাব পাৰে, এইখিনি কামটো আমি চৰকাৰৰ লগত কথা পাতিম। হাতী আহিছে বুলি মানুহগিলা জুই জ্বলাব দিওঁতে ফুফালে এটা ৰাস্তা ওলাই যোৱা আছিল, তাতে জুই জ্বলাই দিলোঁ। জুই জ্বলোৱাৰ পিছত হাতীটো একদমবাৰে দক্ষিণ ফালে পথাৰত আছিল। পিছত এইফালে যাব ওলাইছিল মানে ফুপ দিগি। পিছত আৰু উত্তৰ দক্ষিণ এটা যোৱা ফাঁকা ৰাস্তা আছে, তাতে আৰু এই কুমাৰপাৰাৰ মানুহগিলা গাঁৱৰ মানুহগিলা ওলাই আহিখিনি জমা হৈ মানে তাতে প্ৰটেক্ট কৰিল, জুই জ্বলাই দিলে। পিছত আৰু এই দাৱি দি ফাঁকা ৰাস্তাৰ কিবা আঁচ ঠানি দিছে। এই থানতে মানে এটা শব্দ হ'ল, মানে ক্ৰেক ক্ৰেককৈ এটা শব্দ হ'ল। এইটো শব্দটো শুনা পাই মানে হাতীটো মানে উল্টা ঘূৰি কিনে মানে আমাৰ এই ঘৰত আহি কিনে পিছত ঘৰ ভাঙাই গৈছে আৰু ইফালে গোৱালপাৰাৰ লক্ষীপুৰত বৃহৎ হাতী জাকে নষ্ট কৰিলে শালি ধানৰ খেতি। ৫০টাৰো অধিক হাতী থকা এটা জাকে খাই তহিলং কৰে পকা ধানৰ খেতি। লক্ষীপুৰৰ ভালুকোনা চৈবাৰী খেতিপথাৰত উপদ্ৰৱ চলায় হাতীৰ জাকে। কষ্টেৰে কৰা খেতি হাতীয়ে নষ্ট কৰাত উপায়হীন হৈ পৰিছে কৃষকসকল। এনেদৰে হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰাত। আৰু গোৱালপাৰা জিলাত নিস্বাৰ্থভাৱে এই সংঘাত ৰোধ কৰা দিন ৰাতি একাকাৰ কৰি কাম কৰি গৈছে ৪গৰাকী লোকে। তেওঁলোকে জিলাখনত পৰিচিত গজমিত্ৰ হাতী বন্ধু হিচাপে। তেওঁলোকৰ কাম হৈছে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰি ৰাইজক খবৰ দিয়া, হাতীৰ লগতে ৰাইজকো নিৰাপত্তা প্ৰদান কৰা আৰু বনকৰ্মীক সহায় কৰা। গোৱালপাৰা জিলাত দ্ৰুত গতিত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ তীৰ্থলোচন ৰায়, অমল হাজং, প্ৰদীপ দৈমাৰী আৰু ৰামু ৰাভাই কৰি আহিছে এই বিশেষ প্ৰচেষ্টা। এই ৪গৰাকী লোক এতিয়া জিলাখনৰ বেছিভাগৰে চিনাকি। হোৱাটছএপ গ্ৰুপ খুলি বিভিন্ন লোকক হাতীৰ বিষয়ে খবৰ দি আহিছে এই ব্যক্তিকেইজনে। জিলাখনৰ কোন কোন প্ৰান্তত হাতীয়ে অৱস্থান গ্ৰহণ কৰি আছে, কোনফালে হাতীয়ে গমন কৰিছে, সকলো খবৰ হোৱাটছএপ গ্ৰুপ যোগে
ৰাইজক যোগান ধৰি হাতীৰে সৃষ্টি হোৱা সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। আনকি জনাঞ্চলত হাতী প্ৰৱেশ কৰিলে বনকৰ্মীক খবৰ দি নিৰাপদে হাতী খেদাটো সহায় কৰি আহিছে তেওঁলোকে। মোৰ হাতত মোবাইলটো আছে আৰু এই মোবাইলত মোৰ সতীৰ্থক যদি দেখুৱাব সম্ভৱ হয় এটা হোৱাটছআপ গ্ৰুপ মই দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইটো হৈছে এটা হোৱাটছআপ গ্ৰুপ। হোৱাটছআপ গ্ৰুপত আচলতে এইটো গ্ৰুপটো হৈছে বনৰীয়া হাতীৰে মানুহৰ সংঘাত। মই এটা ভইচ মেছেজ শুনাই ল'ব বিচাৰিছোঁ। কলেজৰ দক্ষিণ দিশত আৰু নবিলাবৰী গাঁৱৰ জংঘলত অৱস্থান গ্ৰহণ কৰা বৃহৎ হাতীৰ জাকটো আজি বৰ্তমান ডমনি এমি স্কুলৰ কাষতে অৱস্থান গ্ৰহণ কৰি আছে। সেয়েহে এই অঞ্চলৰ ৰাইজে অলপমান সাৱধানে চলা ফুৰা কৰিবৰ বাবে এই গোটৰ জৰিয়তে অনুৰোধ জনালোঁ। নিশ্চয়কৈ এই যিটো ভইচ মেছেজ আপোনালোকে শুনিলে, গতিকে এই ভইচ মেছেজটো শুনি নিশ্চয়কৈ আপোনালোকৰো কিছু ধাৰণা হৈছে যে আচলতে এইটো হোৱাটছআপ গ্ৰুপৰ ভইচ মেছেজটো মই আপোনালোকক কিয় শুনাইছোঁ। এই চাৰিগৰাকী হৈছে গজমিত্ৰ। গতিকে পোনে পোনে চাৰিগৰাকী লোক যিহেতু আছে তেখেতসকলৰ পৰা মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে কি ধৰণৰ কাম, কেনেধৰণে কামটো চলাই আছে? আমাক বছৰত মানে তেওঁলোকে মানে ফেষ্টিভেলত মানে বহাগ বিহুত হয়তো কিছু টকা দিয়ে আৰু মাঘ বিহুত কিছু টকা দিয়ে আৰু দুৰ্গা পূজাত কিছু টকা দিয়ে। ইয়াৰ ওপৰত আমি কিছু আমি পোৱা নাই। আমি গোৱালপাৰা জিলাত যিখিনি আমি চাৰিজনে আছোঁ, যে আমাৰ যিখিনি হাতী মানুহৰ সাংঘাত, হাতীৰ গমন আৰু বিচৰণ, হাতীৰ খবৰ, এইখিনি তথ্যখিনি আমি মানে ক'ত হাতী আছে, ক'ত অৱস্থান গ্ৰহণ কৰি আছে বা সেইখিনি সঠিক তথ্যখিনি আমি ৰাইজক দি দিওঁ। তেতিয়া হয়তো ৰাইজে অলপ সচেতন হ'ব আৰু সেই সচেতন হোৱাৰ ক্ষেত্ৰত মানে নিজৰ নিৰাপত্তাখিনি তেওঁলোকে ল'ব পাৰিব। নিশ্চয়কৈ হাতী খবৰ দিয়া হয় আৰু সেই খবৰ লাভ কৰিয়ে নিজে নিজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আচলতে ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিব পাৰে, নহয় জানো কথা? ফৰেষ্টাৰ আহিলে কোনফালে খেদিব লাগে, কোনফালে যাব লাগে, তেনেকুৱা নিশ্চয়কৈ হয় হয়। তাৰে যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিব, আমি মাতি দিম বস্তুখিনি ক'ত যায় ক'ত নাযায়, হাতীখিনি কোনফালে ক্ষতি কৰিব, সেইখিনি আমি তাৰ আগতীয়াকৈ ৰক্ষণাবেক্ষণটো আমি আগতে কৰি তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত একেলগে আমি ডিউটি কৰোঁ। হোৱাটছআপত প্ৰায় মেছেজ আপোনালোকৰ পাওঁ যে হাতী অমুক ঠাইত আছে, সেইফালে নাযাব, ৰাইজসকল সাৱধান হৈ থাকক। হয়, আমি 13 চনৰ পৰা কাম কৰিলোঁ। 13 চনৰ পৰা আমি যিহেতু আগতে গ্ৰুপৰ হিচাপে আছিলোঁ, কিন্তু আমি 2019 পৰা লাগাত মানে ডিপাৰ্টমেণ্টৰ লগত মই নিজে ডিউটি কৰি আছোঁ। আৰু আমাৰ হাতী বন্যহস্তি তাৰমানে গতিবিধি লক্ষ্য আৰু ডিউটি আৰু ৰাইজক আমাৰ হোৱাটছএপৰ গ্ৰুপৰ দিয়ে হওক বা মোবাইলৰ কিহদিয়ে হওক, তাৰমানে আমি যে হাতী আহি আছে ওচৰৰ গাঁও চুবুৰীসমূহক আমি এটা মেছেজ দিওঁ যে সাৱধান হ'ব, আপোনালোকে সাৱধান হোৱাৰ কাৰণে এটা অনুৰোধ আমি আৰু কৰোঁ আৰু গোটেইখিনিকে যেন হাতীৰ পৰা আমি বচে আৰু। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলো কাম কাজ সাময়িকভাৱে বন্ধৰ নিৰ্দেশ। বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতে জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই জাৰি কৰিছে এই নিৰ্দেশনা। আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাম বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে দাপৰিজোৰ সোৱণশিৰি আপাৰ জলবিদ্যুৎ প্ৰকল্পত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ। ইতিমধ্যে পৰিৱেশক লৈ হ'বলগীয়া ৰাজহুৱা শুনানি দুবাৰকৈ বাতিল কৰিছিল NHPC কৰ্তৃপক্ষই। স্থানীয় গাঁওবাসীৰ বিৰোধিতাৰ পাছতে বাতিল কৰিবলগীয়া হৈছিল পৰিৱেশ সম্পৰ্কে হ'বলগীয়া ৰাজহুৱা শুনানি। শুকুৰবাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি আন্দোলনৰ বাবে জলবিদ্যুৎ প্ৰকল্পত অসুৰক্ষিত পৰিৱেশ, কৰ্মচাৰী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হয়। আনহাতে ৰাজহুৱা শুনানি দুবাৰকৈ বাতিল কৰিবলগীয়া হোৱাৰ বাবে ৰাজহুৱা সম্পদৰ অপচয় হোৱা বুলি উল্লেখ কৰিছে নিৰ্দেশনাখনত। বৰ্তমানৰ পৰিৱেশত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ কৰিবলৈ পৰিস্থিতি অনুকূল নহয়। NHPC কাৰ্যালয়ে পৰৱৰ্তী জাননী নোপোৱা পৰ্যন্ত প্ৰকল্পৰ সকলো কাম কাজ তাৎক্ষণিকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে। প্ৰকল্পটোৰ সৈতে জড়িত সকলো ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ নিয়োগ আদিও বন্ধ ৰখা হৈছে বুলি ঘোষণা কৰিছে। 12 ডিচেম্বৰত দাপৰিজোৰ পৰা জাৰি কৰা এই নিৰ্দেশনা অৰুণাচল চৰকাৰৰ মুখ্য সচিব, অৰুণাচল প্ৰদেশ চৰকাৰৰ উপদেষ্টা, বিদ্যুৎ আয়ুক্ত, আপাৰ সোৱণশিৰি জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে। প্ৰকল্পৰ যন্ত্ৰপাতি তাত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে অৰুণাচল চৰকাৰক।
তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত কিংবদন্তি ফুটবল তাৰকা লিঅনেল মেছি মাজনিশা কলকাতাত উপস্থিত হোৱা আৰ্জেণ্টিনাৰ ফুটবলৰ মহাতাৰকাগৰাকীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিল অনুৰাগীসকল কলকাতাৰ পিছত হায়দৰাবাদ তাৰ পৰা মায়ানগৰী মুম্বাই আৰু শেষত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপত মিলিত হ'ব ফুটবলৰ ছুপাৰষ্টাৰগৰাকী আজি কলকাতাত ভাৰ্চুৱেলি উন্মোচন কৰিব মেছিৰ ৭০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি তাৰ পাছতে উপস্থিত হ'ব সল্ট লেকৰ ইতিহাস প্ৰসিদ্ধ ফুটবল ষ্টেডিয়াম বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণতে আধুনিক ফুটবলৰ ঈশ্বৰক সাক্ষাৎ কৰিব কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শ্বাহৰুখ খান আৰু সৌৰভ গাংগুলীয়ে কলকাতাৰ পৰা হায়দৰাবাদলৈ ৰাওনা হ'ব মেছি হায়দৰাবাদত ৰাজীৱ গান্ধী ষ্টেডিয়ামত সাক্ষী হ'ব মেছিৰ পদচালনাৰ মেছিক সাক্ষাৎ কৰিব তেলেংগানা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে আৰু অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আধুনিক ফুটবলৰ ঈশ্বৰস্বৰূপ লিঅনেল মেছিয়ে ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ 14 ডিচেম্বৰত মুম্বাইত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেলিব্ৰিটি ফুটবল খেলত মেছিয়ে দেখাব দুভৰিৰ যাদু ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত চেৰিটি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰত ভ্ৰমণৰ অন্তিম দিনা দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আধুনিক ফুটবলৰ যাদুকৰে দিল্লীতে অন্ত পৰিব আৰ্জেণ্টাইন ছুপাৰষ্টাৰগৰাকীৰ দ্য গড ইণ্ডিয়া টুৰ বিশ্বকাপ ফুটবলৰ ট্ৰফিত চুম্বন দিয়াৰ পাছতে মেছিৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ ইয়াৰ পূৰ্বে 2011 চনত ভাৰতলৈ আহিছিল আধুনিক ফুটবলৰ ঈশ্বৰস্বৰূপ লিঅনেল মেছি আধুনিক ফুটবলৰ ঈশ্বৰ লিঅনেল মেছিৰ লগতে ভাৰতলৈ আহিছে মেছিৰ দীৰ্ঘকালৰ সতীৰ্থ তথা উৰুগুৱেৰ ষ্ট্ৰাইকাৰ লুইছ সুৱাৰেজ আৰু আৰ্জেণ্টাইন বিশ্বকাপ দলৰ সতীৰ্থ ৰড্ৰিগো ডি পল बहुत ही ज्यादा फैन हूँ ये टिकट मिलना तो बहुत लाख की बात था इस बार यहाँ पे आना और हम हयात के सामने खड़े हैं हम लोग सोच रहे हैं थोड़ा सा अगर झलक दिख जाए मेसी की तो फिर हम तो स्टेडियम में ही देखेंगे हम चाहते हैं थोड़ा वो गैलरी के साइड से गुजरे जैसे कि हम लोग थोड़ा थोड़ा देख सके पास से छोटे से 8 साल मैं मेरा पापा के साथ बहुत छोटे से वो रात को यूसीएल देखती थी और वो कोपा अमेरिका मैं मेरा पापा दोनों ही बहुत फैन है हम लोग रात को सोते ही नहीं थे तब से जब छोटे थे तब से ही पापा के साथ मैं फुटबॉल देखती हूँ it's a good feeling because it's like the heart is feeling very good, very nice. The dream, I have never thought that I could see him, and I also want to thank India, our neighboring country, that makes possible for me and more. Like Nepali fan, we have very more, and I feel very blessed to come here, to be here, and I choose Kolkata because I love the fan base over there. I love the people, and I love the city also, Kolkata. That's why I'm here, and very thankful to all the people from Nepal. Big respect and big love from Nepal. Persusu termino perkuel maracana la final con lo brazucala volvía a ganar papá muchachos ahora no olvidé sonar quiero ganar la tercera quiero ser campeón mundial al Diego en el cielo lo podemos con Don Diego y con la Tota alentando la Lionel en Argentina nací Tera de Diego Lionel. Yeah, this is actually during the
Copa America, when first time Messi won the Copa America, that time this song revealed, and the meaning of the song is that we are the people of Argentina. My name is Musibur Rahman. I am from Assam. Assam, there is a much, opportunities in football from our seven sisters state. The various players comes for playing for India. ये मोबाइल कवर मेसी के नाम पे है, क्योंकि मेरा पूरा फैमिली जो है वो मेसी के फैन है। एग्जैक्टली मेरी जो हस्बैंड है वो है मेसी के सबसे बड़ा फैन, और मेरी बेटी वो आज मेसी के साथ मीट करेंगे। वहाँ पे खड़ा है मेरी बेटी और मेरा हस्बैंड, मेसी के साथ आज उसका मीट होगा। मेरी हस्बैंड का एक चाय की दुकान है, तो वो इसलिए, और मेरा घर, मेरा सारा जो क्या सामान जो है सब अर्जेंटीना का नाम और मेसी के नाम पे है। हमारा घर इच्छापुर है, इच्छापुर जो मेसी फैन टी सेलर है। हमारे घर में फुटबॉल का माहौल है। मेरा हस्बैंड बिजनेस जब दुकान खोला है, फिर उसके बाद हर मैच देखता है, हर मैच का खबर रखता है, और मेरी बेटी तो एकदम फैन ही है। আৰু এনেদৰে এতিয়া মেছি মেনিয়া দেখিবলৈ পোৱা হৈছে কলকাতাত। মেছিৰ জ্বৰত আক্ৰান্ত হৈছে অনুৰাগীসকল। চৌদিশে হৰ্ষোল্লাস, চৌদিশে আনন্দৰ লহৰ বৈ উঠা পৰিলক্ষিত হৈছে ঈশ্বৰৰ ফুটবলৰ ঈশ্বৰগৰাকীৰ আগমনক কেন্দ্ৰ কৰি। এই মুহূৰ্তত আমি আগবঢ়াইছোঁ কলকাতাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কমলিকা সেনগুপ্তাৰ বিশেষ ৰিপৰ্ট। For the people of Kolkata, today definitely is a historic day. The Goat India Tour starts from Calcutta, and here right now behind me is Salt Lake Stadium, the Yuv Bharati Kridangan, where Messi will be reaching sometimes from now, and that is the hotel where Messi will be putting up. This is the hotel from where the Messi is. In the middle of the night, when Messi arrived in Kolkata, entire Kolkata is under the grip of Messi mania, as we have been telling. They were all the people, the common people, they were in the airport. Hyatt is the place where Messi is right now. From there, there will be meet and greet in the morning. After that, there's going to be a huge statue of 70 feet, which is going to be inaugurated by Messi via remote control. And you can see the crowd, the people of Kolkata who fields for football. They are here full in line from the morning to just have that glimpse of Messi. So you find that from Gen Z to seniors, everybody are here. What's it today? A special feeling? Yeah, obviously, because I'm going to see my idol today. So he's a god. Yeah, he's the best. So what time you have come from? From where you are coming? I've come from UP. UP? Yes. To see Messi? Yeah, to see Messi. Okay, you're in which place from UP? I'm from Prayagraj. Prayagraj, that's great. You have come from? Prayagraj, same. All from Prayagraj? Yes. Yeah, same. Yes, same. So you all have travelled from UP to see Messi? Yeah. So what's Messi to you all? He's a goat. Idol. Your idol? Yes. So when did you came here? We came today. Today? Yeah. Today in the morning? No, in the night. In the night? Yeah, 3 in the night. Okay, so you know that in that hotel Messi is there? Yeah, I know. So what's been the feel? It's very exciting. Very exciting. To meet one of the best, to see actually one of the best players in the world. It's Kolkata is always in the top for football. That's the feel out here. Even from Nepal, I'm from all the way. Oh, you're from Nepal? Which place in Nepal? Berthampur is close by Siliguri. Oh, so from Nepal to Prayagraj, from Kerala, and the Kolkata people all are here to just get the glimpse of Lionel Messi. मेरे क्वेश्चंस को सुनना, ठीक है? जैसे क्लास में सुनते हो टीचर को, आप किसको देखने आए हो? मेसी को। अच्छा, कब से फुटबॉल फॉलो करते हो? फुटबॉल पसंद है आपको? यस। किसके साथ आए हो? डैड के साथ आए हो। डैड भी आपके फैन है? अच्छा, मेसी को देखोगे? यस। ऑटोग्राफ लेने का प्लान है? अभी नहीं। से ऑटोग्राफ नो वो। और फुटबॉल खेलना पसंद है आपको? आप खेलते हैं? यस। फुटबॉल आप खेलते हैं। अपना नाम बताइए मुझे। राजन निजाम मालिक। सो आप अपने बेटे के साथ पहले तो आप खुद भी लगता है मेसी के बहुत बड़े फैन? तो बहुत बड़े फैन है। 2011 से हम लोग देख रहे हैं, 2009-10 से ऑलमोस्ट फॉलो कर रहे हैं बार्सिलोना से, उसके बाद अर्जेंटीना,
इतना हारे, रात रात को जाग जाग के देखते थे, अभी आ रहे मेसी अपने सामने, इमोशन ही अलग है, पूरा फीलिंग ही अलग है। कोलकाता में पूरा तो देख रहे हैं आप लोग, मेसी मेनिया ही चल रहा है यहाँ पे अभी। वर्ल्ड कप भी है, 48 टीम्स भी आ रही हैं, तो क्या लगता है मेसी अपना मैजिक रिपीट कर देखिए 2014 में हम लोग एक बार हारे थे वर्ल्ड कप फाइनल में, वो तो दुख रह गया था। 22 में जीत गए हैं, 26 फिर से जीतने वाले हैं हम लोग। और रोनाल्डो जो डिबेट चलता है ना, गोट डिबेट, वो तो खत्म ऑलमोस्ट हो चुका है और पूरा एंड हो जाएगा 26 में, पूरा खत्म होने वाला है डिबेट। आपने बार्सिलोना का नाम लिया, तो लगता है कि मेसी को एक बार, क्योंकि इंटर मायामी के लिए खेलते हैं MSL में, एक बार बार्सिलोना की जर्सी वो फिर से पहने, आपकी इच्छा है एज अ फैन? वो तो एज अ फैन हम लोग बार्सिलोना रात रात जाग के देखते थे, फिर आएगा तो हम लोग को और खुशी मिलेगा, पर एट द मोमेंट नहीं लगता है कि वो आएंगे। इंटर मायामी वो ऑलमोस्ट रिटायरमेंट मोड में आ गया है, पर 26 वर्ल्ड कप वो जरूर एकदम दम लगा के खेलेंगे मेसी। थैंक यू। पहले तो अपना नाम बताओ। और इंदाश। आप अभी मेसी के फैन हो? यस। कब से फॉलो कर रहे हो मेसी को? 2015 16 से। अच्छा, क्या अच्छा लगता है, क्या उनको अलग बनाता है? उनका ड्रिबलिंग वो बहुत अलग है, बाकी सबसे उनका ड्रिबलिंग बहुत अलग है। वो जब भी ड्रिबलिंग करता है वो सबको पीछे छोड़ देता है और गोल मार देता है। अच्छा, तो जब पता चला कि मेसी कोलकाता आ रहे हैं, तो किसने कहा आपको, पहले किसने बताया कि मेसी कोलकाता आ रहे हैं? मैंने तो यूट्यूब पे सुना। और फिर आपने जिद की होगी बहुत कि मुझे जाना है। किनके साथ आप आए हो यहाँ? मेरे जेठू के साथ। जेठू के साथ आए हैं। चाचा जी। क्या लगता है कि मेसी अर्जेंटीना को दोबारा वर्ल्ड कप इस बार दिला पाएंगे? कोशिश तो करेंगे जीतने का, और कॉम्पिटिटर बहुत है, 48 टीम्स। दादा, बच्चों को कोलकाता फुटबॉल के लिए बच्चों को लाने के पीछे क्या पर्पस है? बच्चे को लाने के पीछे यही हमारा कथा है, जो बच्चे भी ऐसे तरह खेलने सीखे, देखे, इसको देखे इंस्पायर्ड हो, यही चाहिए हम लोग। मैं कोलकाता में और फुटबॉल के लिए और क्राउडी बढ़े इसलिए हम तो ऐसा तरफ तो पहले से नहीं, हमारा तो बहस हो गया, लेकिन अभी फैन हूँ हर की। हमारा नाम है गोविंद दास। हम कोलकाता लेक टाउन बांगुर से आया है, लेक टाउन से। ठीक है। ये आपको यहीं पे मिला या अलग से बनवाया? अलग दिल्ली से आया। अरे नहीं, तब तो अच्छा है। मैम, फर्स्ट ऑफ ऑल योर नेम? आई एम दीप कन्या। Ma'am, it's a unique T-shirt which we are seeing. We are seeing yesterday, but this is something unique. From where you have got this? I got this from Delhi. Yeah. So you have come all the way from Delhi? No. We are from Kolkata itself, but this is meant from Delhi. Okay. Are you a Messi fan too? Not me, but he is. He made me his fan, basically. Okay. Yeah. So, have you ever watched football or you like football? Never. Just because of him. It's his dream. Okay. जो क्रेज है वो हम सब देख रहे हैं, आप अपने क्रेज के बारे में? सो मेसी, मैं बहुत बड़ा फैन हूँ मेसी का, और मेसी सब कुछ है मेरे लिए। और लाइक व्हेन आई वाज स्टार्टिंग प्लेइंग लाइक फुटबॉल और वाचिंग फुटबॉल, एवरीथिंग इज मेसी, बिकॉज उससे बड़ा प्लेयर ना आया है ना कभी आएंगे बाद में, एंड ही इज द आइडल। तो इसलिए सारा शहर जगा हुआ है फ्रॉम लाइक यस्टरडे नाइट, राइट? सो मुझे बहुत खुशी हो रही कि आज आई विल सी हिम लाइव इन फ्रंट, तो यही सबसे बड़ा ड्रीम था। 26 में वर्ल्ड कप है, हाँ, 48 टीम्स है, आपको लगता है मेसी अपना मैजिक रिपीट करेगा? हाँ, डेफिनेटली, बिकॉज एज इज जस्ट अ नंबर फॉर हिम। उसका जो स्किल है, उसका जो लेफ्ट लेग का जो स्किल है, लाइक ही इज अ प्लेयर, ही इज नॉट ओनली अ स्ट्राइकर, ही इज अ मिडफील्डर, ही कैन प्ले इन एनी पोजिशन, राइट? सो आई डेफिनेटली थिंक ही विल प्ले फॉर 2026, और इस बार भी he will win the World Cup. So we always want not to go with jersey, we want something customized. So इसलिए मेसी का टी-शर्ट लिखे हुआ है मेसी, और पीछे हमारा age is 30 is my age and her age is 25. So that's why we have customized this for Messi. Was it
No. She is like very adjustable and she knows my passion, my dream for Messi. So it's always an idol, like seeing idol in front. So it's something a dream comes true. Shayok Mukherjee. Thank you. आज टेलीकास्ट करेगा हाँ तुरंत इमीडिएट बहुत एक्साइटेड हूँ बिकॉज दिस इज व्हाट वी आर क्या बताऊँ एक्सप्लेन नहीं कर सकते बिकॉज दैट इज गॉड टू अस वैमोस अर्जेंटीना मेरे जो नाना जी थे ही वॉज अ ह्यूज फैन ऑफ फुटबॉल मैं तब छोटा था तो उस टाइम ज्यादा क्रिकेट फॉलो करता ऑफ कोर्स वी ऑल नो बिकॉज इंडिया में क्रिकेट का क्रेज थोड़ा ज्यादा है तो उस टाइम उतना था नहीं पर मैं देखा था कि देयर इज समबडी हुज नेम इज मेसी फिर धीरे उसके बाद जब एज हो गया फिर फुटबॉल के तरफ ज्यादा लगाव हो गया और बस उसके बाद हाँ पहले टीवी 2000 बहुत एक्सप्लेन नहीं कर सकता कल रात को जब फुटेज निकला मैं नहीं जा पाया ऑफ कोर्स मैं जब यहाँ पर हूँ कैसे जाऊँ तो मतलब दैट इज जस्ट मैं नहीं बोल सकता अंदर में जो खुशी हो रही है दैट इज वी ऑल द पीपल नो व्हाट दैट इज वो इंसान जो वहां पर है अभी गॉड दैट इज गॉड टू अस 2011 में जब आए थे तब छोटा था मैं तो उस टाइम तो टीवी में देखा था चलो मिल गया एक बार चांस मैं तो बहुत ही एक्साइटमेंट हूँ मतलब जितना बोलूंगा मैं उतना कम होगा मतलब फॉर मी मेसी इज माई एवरीथिंग और मैं एक्चुअली 2014 से मैं मेसी का फॉलो करता हूँ जब मेरा 6-7 एज था मेरा पिताजी जो अर्जेंटीना वर्सेस बोस्निया की मैच देखा गया था 2014 वर्ल्ड कप में तब से मेरा मेसी ऑलवेज इन माय हार्ट फॉर मी मेसी इज माय एवरीथिंग एंड इवेंचुअली ये जो गोट टूर है मैं इसी टूर के लिए मैं 3 साल पहले से ही मैं मनी कलेक्ट कर रहा था मैं अभी 18 ईयर हूँ मैं जब 15 ईयर था तब से मैं ये जो कलेक्शन किया था और इवेंचुअली जो बंगाली की जो फेस्टिवल है मैं मैक्सिमम मैं सब स्किप किया सिर्फ इनको देखने के लिए ये गॉड है मेरा गॉड है मतलब जितना कम बोलूँ उतना कम होगा Last Friday only we got married, so हम लोग सोचा मेसी जब आ रहे हैं तो अभी हनीमून छोड़ देते हैं अभी यही इम्पोर्टेंट है तो यही आ गया VIP टिकट लेके ये बहुत है हम लोग 2010-11 से मेसी को फॉलो कर रहे हैं लास्ट टाइम कोलकाता में आया था तब हम लोग का खो नहीं पाया था एज बहुत ही छोटा था तो अभी इस टाइम तो करना ही था हमको हम लोग जब अनाउंस हुआ तभी हम लोग प्लान कर लिए थे कि हनीमून नहीं जाएंगे यही अभी जो टॉप मोस्ट टिकट है वो लेके यही देखेंगे हमारी लव मैरिज हुई थी लव कम अरेंज मैरिज 5 को हुई थी 5 दिसंबर को उसके बाद हम लोग का हनीमून का प्लान था लेकिन मेसी आने वाला था तो हमने कैंसिल कर दिया उसको कि हम लोग मेसी पहले देख लेंगे उसके बाद हनीमून में जाएंगे তিনি বিতৰ্কিত এছিয়াছ বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি এছিয়াছ নুপুৰ বৰাৰ নিলম্বনৰ ম্যাদ 3 মাহলৈ বৃদ্ধি মনীন্দ্ৰ বৰদলৈ হেমন্ত কুমাৰ দত্তৰো নিলম্বনৰ ম্যাদ বৃদ্ধি কৰা হৈছে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এছিয়াছ নুপুৰ বৰা অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল মনীন্দ্ৰ বৰদলৈ আৰু হেমন্ত কুমাৰ দত্ত যোৰহাটত কঠোৰভাৱে অব্যাহত আছে ড্ৰাগছ আৰু অবৈধ খুৰাৰ বিৰুদ্ধে অভিযান যোৱা 1 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে মাত্ৰ 35 দিনতে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে 17টা গোচৰ ৰুজু হৈছে বিগত সময়ছোৱাত এই বছৰৰ 1 জানুৱাৰীৰ পৰা 31 অক্টোবৰলৈকে যোৰহাটত 74টা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ গোচৰ ৰুজু হৈছিল
সমান্তৰালভাৱে যোৰহাটত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান শুকুৰবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াত দুখনকৈ অবৈধ সুৰাৰ বাৰ সদৰ আৰক্ষীয়ে যোৰহাট নগৰৰ মাজমজিয়াত দুখনকৈ অবৈধ সুৰাৰ বাৰ সদৰ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয় নগৰৰ নিউভিল ৰোডৰ বজাৰৰ মাজত থকা এই দুটা বৃহৎ সুৰাৰ ঘাটিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কাৰ্টনে অবৈধ সুৰা দীৰ্ঘদিন ধৰি এই অবৈধ সুৰাৰ বাৰ দুখনে ব্যৱসায় চলাই আহিছিল দিনে নিশাই চলিছিল এই অবৈধ সুৰাৰ ব্যৱসায় যোৰহাটৰ সদৰ ডিএছপি কৰ্ণৱ পাটোৱাৰী যোৰহাট সদৰৰ ডিএছপি কৰ্ণৱ পাটোৱাৰী অচি ঋষিকেশ হাজৰিকাকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযান চলাইছিল ড্ৰাগছ আৰু অবৈধ সুৰাৰ বিৰোধী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে যোৰহাট আৰক্ষীয়ে যোৰহাট নগৰখনত বিশেষকৈ ড্ৰাগছ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু আজি আমি দেখুৱাইছো যে যোৰহাট নগৰৰ মাজমজিয়াৰ নিউভিল ৰোডত এনেধৰণে চলি থকা এটা অবৈধ সুৰাৰ ঘাটি ইতিমধ্যে যোৰহাট আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু আমি দেখুৱাইছো যে এনেধৰণে এখন যেন যি আমি দেখা পাওঁ যে ৱাইন শ্বপৰ দৰে পৰিৱেশ ইয়াৰ ভিতৰত এনেধৰণে কাৰ্টুনে ইয়াত মদৰ বটল সুৰাৰ বটল ইয়াত আমি দেখিবলৈ পাইছো আৰু আমি দেখুৱাইছো যে এনেধৰণে আৰু যিগৰাকী ইয়াতে অবৈধ ব্যৱসায় চলাই আছিলে আপুনিয়ে চলাই আছিলে নেকি ইয়াতে কোন আছিলে মালিক আছে মালিক কোন হয় মই আজি আহিছো মালিক কোন হয় মালিক আছে এই বিহাৰী মানুহে হয় বিহাৰী মানুহে হয় কিমান দিনৰ পৰা চলাই আছে এইটো মোৰ ছমাহ হৈছে এই বস্তুবিলাক ক'ৰ পৰা আনিছে এইটো আমি ওৱান শ্বপৰ পৰা আনিছো ৱাইন শ্বপ পৰা আনিছে ইয়াত খাব পাৰে নেকি খাব পাৰে কিমানকে বিকে এগিলাচত এইবিলাক 30 টকা 40 টকা 30 টকা আৰু মদৰ বটল কেনেকে বিকে দাম এইটো লাল মালটো 130 টকা মালিক কোন মানে কোৱাত আৰু মালিক আছে নামটো জিতেন শাহ আৰু আপোনাৰ নামটো মই ৰাজনাথ চৌধুৰী আপুনি এমপ্লয়ী হয় আমি দেখুৱাইছো যে এনেধৰণে কাৰ্টুনে সুৰা জব্দ কৰা হৈছে আৰু দেখা পাইছো যে আপোনালোকে ধাৰাবাহিক অভিযান চলাই আছে ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে আজি কিমান এতিয়ালৈকে আপোনালোকে জব্দ কৰিছে আজি বহুত জব্দ কৰা হৈছে এতিয়ালৈকে চলি আছে অপাৰেশ্যন আমাৰ কেইবাখনো দোকানত আমি অপাৰেশ্যন চলি আছে এইখন হৈছে মাছৰ বজাৰ যিখন অস্থায়ী মাছৰ বজাৰ আছিলে সেই মাছৰ বজাৰ আৰু তাৰ সমান্তৰালকৈ আন এটা ঘাটি যিবিলাক ইয়াতে সৰু সৰু দোকান আছে তাতো আন এখন দোকানতো তেওঁলোকে বহুখিনি সুৰা জব্দ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে ধ্বংস কৰিছে আমি দেখুৱাইছো যে ইয়াতে এনেধৰণে বহুখিনি সুৰা ইতিমধ্যে নষ্ট কৰি পেলোৱা হৈছে আৰু এই যিখন দোকান ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে আৰু এই দোকানখনৰ ভিতৰতো এনেধৰণে বহুখিনি অবৈধ সুৰা মজুত আছিলে আৰু ইয়াতো এনেধৰণে খোৱাৰ সুবিধা আছে আৰু যদি আমি দেখুৱাব পাৰোঁ যে এনেধৰণে আমি দেখুৱাইছো যে এনেধৰণে ইয়াতে এইটো এখনো এখন অবৈধ সুৰাৰ ঘাটি আৰু ইয়াৰ পৰাও এনেধৰণে কাৰ্টুনে সুৰা জব্দ কৰা হৈছে আৰু যোৰহাট আৰক্ষীয়ে সমগ্ৰ জিলাখনতে ড্ৰাগছৰ বিৰুদ্ধে আৰু অবৈধ সুৰাৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰাখিব বুলি আমাক জানিবলৈ দিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট শীতৰ আগমনৰ লগে লগে জাক জাক পৰিভ্ৰমী পক্ষীৰ বিচৰণেৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ মন্ত্ৰপুখুৰী জামুগুৰিহাটৰ বৰভগীয়া গাঁওস্থিত মন্ত্ৰপুখুৰীত এতিয়া জাক জাক পৰিভ্ৰমী পক্ষীৰ নয়নাভিৰাম জলকেলী দৃশ্য প্ৰতি বছৰৰ দৰে এইবেলিও শীতৰ বতৰত বিদেশৰ পৰা আহি মন্ত্ৰপুখুৰীত আশ্ৰয় লোৱা হৰালি ধৃতৰাজ চাকৈ চকুৱাকে ধৰি মূলতঃ হাঁহজাতীয় এই পক্ষীসমূহৰ মুক্ত বিচৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ পুৱা আৰু গধূলিৰ পৰত পৰিভ্ৰমী পক্ষীৰ এই বিচৰণে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষৰ ফালে জামুগুৰিহাটৰ এই মন্ত্ৰপুখুৰীলৈ আগমন ঘটে এইসমূহ পৰিভ্ৰমী পক্ষীৰ মাৰ্চ মাহৰ শেষৰ ফালে ইয়াৰ পৰা আঁতৰি যাব
অঞ্চলটোৰ ৰাইজে এই পৰিভ্ৰমী পক্ষীসমূহ বিচৰণ কৰি থকাৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে যাতে ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখি এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ বাবেই জামুগুৰিহাটৰ এই মন্ত্ৰপুখুৰীত পৰিভ্ৰমী পক্ষীয়ে নিৰ্ভয় আৰু নিসংকোচে বিচৰণ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। প্ৰতি বছৰে এই মন্ত্ৰপুখুৰীত এই বিশাল জলৰাশিৰ মাজলৈ বিভিন্ন ধৰণৰ পক্ষীৰ আগমন ঘটে আৰু ঠিক অক্টোবৰ মাহৰ শেষ মানৰ পৰা বুলি ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে ইয়াত চৰাইখিনি থাকে। এটা খুব সুন্দৰ নান্দনিক সৌন্দৰ্য আমাৰ অঞ্চলটোৰ মানুহে এই নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাতিপুৱা ফুৰিবলৈ আহোঁতে হওক বা আবেলি সময়তো হওক বহুত মানুহৰ ইয়াত সমাগম হয়। আমি আশাবাদী যে এনেধৰণৰেই প্ৰত্যেক অঞ্চলত যদি ৰাইজে অকণমান সজাগ হৈ সংৰক্ষণ দিয়াৰ চেষ্টা কৰে নিশ্চয় এনেধৰণৰ বহুত পক্ষীয়ে সুন্দৰকৈ নিগাজিকে অঞ্চলবিলাকত থাকিব পাৰিব। অৰুণাচল প্ৰদেশত ইজনৰ পিছত সিজন পাকিস্তানী স্পাই গ্ৰেপ্তাৰ হৈছে। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আৰু দুজনক গ্ৰেপ্তাৰ। পশ্চিম চিয়াঙৰ পৰা জম্মুৰ ২৬ বছৰীয়া হিলাল আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। চাংলাং জিলাৰ মিৱাওৰ পৰা গুলাম মহম্মদ মীৰক গ্ৰেপ্তাৰ। ধৃত গুলাম মহম্মদ মীৰৰ ঘৰ জম্মু কাশ্মীৰৰ কুপৱাৰাত। পূৰ্বে পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত গ্ৰেপ্তাৰ হৈছিল দুজন। পূৰ্বে ইটানগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নাজিৰ আহমেদ মালিক আৰু ছাব্বিৰ আহমেদক। অৰুণাচলত বাহৰ পাতি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল 4জনে। ভাৰতীয় সেনাৰ গোপন স্থান তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰিছিল পাকিস্তানী চক্ৰক। অল আকছা টেলিগ্ৰাম চেনেলৰ জৰিয়তে পাক হেণ্ডলাৰক যোগান ধৰিছিল তথ্য। শেহতীয়াকৈ অৰুণাচলত অধিক সক্ৰিয় হৈ পৰিছে পাক চোৰাংচোৱা চক্ৰ। অৰুণাচল আৰক্ষীৰ হাতত পৰিছে আৰু কেইবাজনৰো নাম। পাক চোৰাংচোৱাৰ বিৰুদ্ধে অৰুণাচল আৰক্ষীৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত 4 পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰি অৰুণাচল আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। आलो में भी हमारे वेस्ट सियांग जिला में भी एक सस्पेक्टेड व्यक्ति आलो में भी उनका तफ्तीश पे आ रहा है करके, तो समय नहीं गवाते हुए हमने तुरंत हमारे जो इंटेलिजेंस एजेंसी को हमने एक्टिवेट किया। हमारे खास करके आलो पुलिस स्टेशन हमारे ओसी को एक्टिवेट किया। हम लोग ने बात किया, हमारे डीएसपी साहब को बुलाया। हम लोग ने बात करने का बाद में हमको पता चला कि एक जम्मू एंड कश्मीर के ही होगा, कुपवारा के, ऐसे हमको इनपुट मिला है। तो इसलिए हमने हमारे यहाँ के जो मस्जिद के जो आलो टाउन के मस्जिद के जितने भी लीडर्स है उनका हमने सहयोग मांगा। तो मैं आप सभी के माध्यम से कहना चाहूँगा हमारा ऑपरेशन सक्सेस हुआ उनकी मदद से। सो हमने एक सस्पेक्ट व्यक्ति जिनका नाम है हिलाल अहमद, वो 26 ईयर्स के हैं, सन ऑफ लेट मोहम्मद सदीक मीर, उनको हमने हिरासत में कल रात को ही लगभग 11 बजे तक में हमने उसको हिरासत में लेने का प्रक्रिया हमारा खत्म हुआ। जो इन्वेस्टिगेशन है तो उसमें यह आया है कि ये भी जो है हमारे पूरे भारतवर्ष में, खासकर हमारे अरुणाचल प्रदेश में, हमारे आलो में जितने भी सेंसिटिव इंस्टॉलेशन है, जितने भी हमारे मूवमेंट्स है, ट्रुप्स का हो, फोर्स का हो, उसको वो अपने हैंडलर को पहुंचाता है। অৰুণাচলৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নিপজ্যোতি কলিতাৰ সৈতে সংযুক্ত হৈছোঁ। নিপজ্যোতি, ইয়াৰ পূৰ্বেও অৰ্থাৎ দুদিন পূৰ্বে যদি চোৱা হয় ইটানগৰ আৰক্ষীয়ে 2 পাক চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অতি উদ্বেগজনক বিষয় যে এটা বৃহৎ চক্ৰ এনেদৰে তৎপৰ হৈ আছে, পাকিস্তানী হেণ্ডলাৰক তথ্যৰ যোগান ধৰি আহিছে অৰুণাচল প্ৰদেশৰ পৰা। গতিকে এই মুহূৰ্তত এই চক্ৰটোত আৰু কিমান থাকিব পাৰে সদস্য, আৰক্ষীয়ে কেনেদৰে অভিযান অব্যাহত ৰাখিছে? অতিকে উদ্বেগপূৰ্ণ এক খবৰ এয়া, কিয়নো আমি যোৱা দুদিন আগত যি 2জনকৈ সদস্য দি পাকিস্তানৰ এজেণ্ট যি 2জনকৈ সদস্য গ্ৰেপ্তাৰ হৈছিলে ইটানগৰত, অৰুণাচল প্ৰদেশৰ ইটানগৰত যি গ্ৰেপ্তাৰ হৈছিলে, তাৰ লগে লগে আমি যেতিয়া আমি কথা পাতিছিলো পুলিচৰ লগত, তেওঁলোকে কৈছিলে যে বৃহৎ গেং
সমগ্ৰ অৰুণাচল প্ৰদেশত আহি সোমাই পৰিছে তেওঁলোকে জাগাই জাগাই তেওঁলোকে ভেজ ধৰি সোমাইছে আৰু সেই কথাটোৱে যেন প্ৰমাণ হ'ল যোৱাকালি যিজন আলুৰ পৰা এৰেষ্ট কৰিছে আলুৰ পৰা এৰেষ্ট কৰাজনে তাত যি ট্ৰেড ফেয়াৰ হৈ আছিলে ট্ৰেড ফেয়াৰত তেওঁলোকে বাণিজ্য মেলাত দোকান দি আছিলে দোকান দিয়া ভেষত তেওঁ তাত খুপনি পুতিছিলে কাপোৰৰ দোকান দিয়া ভেষত তেওঁ খুপনি পুতিছিলে তাৰ পৰা পুলিচে যি ইটানগৰৰ পৰা যি চ'ৰ্চ গৈছিলে পুলিচৰ চ'ৰ্চ গৈ তাত তাৰ পৰা এৰেষ্ট কৰিছে তেওঁক এৰেষ্ট কৰাৰ পিছত তেওঁৰ যি ফোন চোৱা হৈছিলে ফোনত একেখিনি তথ্য পোৱা হৈছিলে যে পাকিস্তানৰ যি টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত সেইজন তাৰেই সদস্য আছিলে আৰু তেওঁ স্বীকাৰ কৰিছে ইতিমধ্যে যে তেওঁ আলু যি অৰুণাচল প্ৰদেশৰ ৱেষ্ট চিয়াং ডিষ্ট্ৰিক্টৰ যি আলু আছে আলুত তেওঁ আৰ্মিৰ যি গতিবিধি আছিলে আমাৰ ভাৰতৰ যি পুলিচৰ যি গতিবিধি আছে সেয়া গতিবিধি তেওঁ ৰেকৰ্ড কৰিছিলে আৰু তেওঁ পাকিস্তানলৈকে সেই টেলিগ্ৰাম চেনেল যোগে পঠাই দিছিলে আৰু আনহাতে আন এক খবৰ আমি যোৱাকালিয়ে লাভ কৰিছিলো আবেলি যে চাংলাং জিলাৰ মিয়াও আছে হেডকোৱাৰ্টাৰ মিয়াওত আন এজন পাকিস্তানী আছে নাজিৰ আহমেদ মালিক তেখেতক তাত চাংলাং জিলাৰ যি মিয়াও আছে মিয়াওত তেওঁক এৰেষ্ট কৰিছে যোৱাকালি এক অতিকে উদ্বেগপূৰ্ণ খবৰ আমি পুলিচৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছিলো দুইটা খবৰ ইতিমধ্যে আৰক্ষীয়ে কনফাৰ্ম কৰিছে তেওঁলোকক এৰেষ্ট কৰা বুলি তেওঁলোকে কনফাৰ্ম কৰিছে আৰু তেওঁলোকে জানিব দিছে যে অকল দুজন নহয় আৰু বহুত কেইজন লোক হয়তো এৰেষ্ট হ'ব পাৰে লগতে আমি খবৰ লৈছিলো যে স্থানীয় কোনো লোকৰ ইয়াত হাত থাকিব পাৰে নেকি বুলি আমাক জানিবলৈ দিছে নিশ্চয়কৈ এতিয়ালৈকে যদিও স্থানীয় লোকৰ তেনেকুৱা কিন্তু নিবজ্যোতি এটা বিষয় যে শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অৰুণাচলত বৃহৎ প্ৰতিবাদ হৈছে অৰুণাচল বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী খিলঞ্জীয়া সংগঠনসমূহে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নিৰ্মাণ শ্ৰমিকৰ বেশত কাশ্মীৰৰ পৰা বহু লোক ইতিমধ্যে অৰুণাচলত প্ৰৱেশ কৰা তথ্যও জানিব পৰা হৈছে শেহতীয়াকৈ তিনিচুকীয়াতে এটা 40জনীয়া জম্মু কাশ্মীৰৰ দল উদ্ধাৰ কৰা হৈছিল ষ্টেচনত গতিকে তেনেকুৱা ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে নিৰ্মাণ শ্ৰমিকৰ বেগ বা বিভিন্ন বেশত অৰুণাচলত প্ৰৱেশ কৰি এতিয়া পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাত নামি পৰিছে এই চক্ৰটো নিতান্তই ভাৰতৰ বাবে ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তাকো উত্তৰ পূৰ্বাঞ্চল এতিয়া অত্যন্ত স্পৰ্শকাতৰ হয় তিনিটাকৈ যি দল সংগঠন আছে অৰুণাচল প্ৰদেশৰ তেওঁলোকে যি সন্দেহ কৰিছিল সেই যেন সঁচা প্ৰমাণ হ'ল তেওঁলোকে বাৰে বাৰে দাবী কৰিছিলে ছ'চিয়েল মিডিয়া যোগে যে আমাৰ ইয়াত বহিৰাগত যি অনুপ্ৰৱেশকাৰী যি আছে অৰুণাচল প্ৰদেশখন যিহেতু অবৈধভাৱে মছজিদ নিৰ্মাণ কৰিছে অবৈধভাৱে মাদ্ৰাছা নিৰ্মাণ কৰিছে ৰঘুমলাৰ দৰে মাদ্ৰাছা এতিয়া অৰুণাচলত হয় অকল মাদ্ৰাছা বুলিয়ে নহয় যি পাঞ্জাখানা আছে পাঞ্জাখানা লগতে মাদ্ৰাছা আৰু মছজিদ আপুনি যদি চোৱা হয় গোটেই অৰুণাচল প্ৰদেশখনৰ বিভিন্ন জাগাত আপুনি সৰু সৰু গলিটো মছজিদ আজিকালি গঢ় লৈ উঠিছে তাক লৈ যি এই তিনিটাকৈ যি সংগঠন আছে তেওঁলোকে সক্ৰিয় হৈ পৰা দেখা গৈছিলে শেহতীয়া সময়খিনিত আনকি অৰুণাচল বন্ধও দিছিলে যোৱা 29 তাৰিখত গতিকে আমি যদি দেখিবলৈ পাওঁ এই তিনিটা সংগঠনে যি দাবী কৰি আহিছিলে যে বাহিৰা অনুপ্ৰৱেশকাৰী সোমাইছে আমি শেহতীয়াকৈ যি দেখা পালো 4জনকৈ অৰুণাচল প্ৰদেশত এৰেষ্ট কৰিছে আমি যি দেখিবলৈ পালো আৰু হয়তো এক বৃহৎ গ্যাং অৰুণাচল প্ৰদেশৰ পৰা এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে জয়ন্ত ধন্যবাদ নিবজ্যোতি শাৰীৰিক প্ৰতিবন্ধকতা নেওচি জুবিন ক্ষেত্ৰলৈ নাজিৰাৰ পৰা আহি আছে এজন বিশেষ যুৱক আমি এই খবৰ আগবঢ়াম তাৰ পূৰ্বে দিছো অন্য এটি খবৰ অসম দলক নেতৃত্ব প্ৰদান কৰা 4 ক্ৰিকেটাৰক এছিয়াৰ নিলম্বন অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক নিলম্বন ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিলম্বন 4 ক্ৰিকেটাৰক সৈয়দ মুস্তাক আলী ট্ৰফিত অসম দলৰ খেলুৱৈক প্ৰভাৱিত আৰু উচতনি দিয়াৰ অভিযোগ 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল সৈয়দ মুস্তাক আলী ট্ৰফি খেলুৱৈকেইজনৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো দাখিল কৰা হৈছে গোচৰ অসম দলক নেতৃত্ব প্ৰদান কৰা 4 ক্ৰিকেটাৰক এছিয়াৰ নিলম্বন অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক নিলম্বন কৰা হৈছে ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিলম্বন এই 4 ক্ৰিকেটাৰ সৈয়দ মুস্তাক আলী ট্ৰফিত অসম দলৰ খেলুৱৈক প্ৰভাৱিত আৰু উচতনি দিয়াৰ অভিযোগ 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল সৈয়দ মুস্তাক আলী ট্ৰফি খেলুৱৈকেইজনৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো দাখিল কৰা হৈছে গোচৰ সময় হল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ